সাংবাদিকগৰাকীয়ে আমাক সবিশেষ তথ্যখিনি জনাব ল'ব আপোনাৰ জৰিয়তে মই বিস্তৃতৰ ওপৰত তথ্যখিনি জানিবলৈ বিচাৰিছোঁ মাইনাও ব্ৰহ্ম সহিতে স্বামী অৰ্থাৎ ব্ৰহ্ম দম্পতীয়ে এক প্ৰকাৰ বাক্সাত লুটিপুটি খালে 100 কোটি টকাৰো অধিক বুলি জানিব পৰা গৈছে গতিকে গোটেই কথাখিনি মই জানিবলৈ বিচাৰিম আপোনাৰ জৰিয়তে কেতিয়াৰ পৰা হে ব্যৱসায় আৰম্ভ কৰিছিল কেনেদৰে টকা ৰাখিছে আমি সেই দৃশ্যটো আপোনালোকক দেখুৱাইছো আচৰিত হ'বলগীয়া এটা আচলতে কথা গতিকে সেই মহিলাগৰাকীও লুটিলে কিমান লোকৰ পৰা লুটিলে আৰু বৃহৎ ধন কোনে কিমান পৰ্যায়লৈকে ৰাখিছিল বিনিয়োগ কৰিছিল এই দম্পতীৰ সৈতে সবিশেষ তথ্যখিনি জনাওক হয় বাপুৰে সমগ্ৰ ৰাজ্যৰ লগতে বাক্সাটো ট্ৰেডিং কেলেংকাৰীত লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কিয়নো যোৱাকালি বাক্সা মুছলপুৰ থানাত ইতিমধ্যে কেইবাগৰাকী লোকে এগৰাকী মহিলাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে আৰু মহিলাগৰাকী হৈছে মাইনা ব্ৰহ্ম তেওঁ নিজৰ স্বামীৰ সৈতে মিলি আজি কিছুদিন ধৰি তেনেকৈ অভিয়ন্তি ৰচনা কৰিছিল আৰু বিভিন্ন লোকৰ পৰা টকা লৈ তেওঁ অৱয়সত আত্মগোপন কৰে কিন্তু ইয়াৰ পিছত যিসকল লোকে তেওঁ বিনিয়োগ কৰিছিল তেওঁলোকে হতাশাত ভোগে আৰু অৱয়সত যোৱাকালি আৰক্ষীৰ কাষ চাপে যদিও বৰ্তমানলৈকে এই মহিলাগৰাকীৰ সৈতে স্বামী দুয়ো পলাতক থকা বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে বাক্সা আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে আৰু পৰৱৰ্তী সময়ত আমাক অধিক তথ্য জনাব বুলি জানিবলৈ দিছে আৰক্ষীয়ে এতিয়ালৈকে কি তথ্য লাভ কৰিছে আৰক্ষীয়ে জানিব পৰা মতে যিসমূহ বিনিয়োগকাৰী আছিল তেওঁলোকৰ অধিক তথ্যসমূহ একগোট কৰি আছে আৰু প্ৰতিগৰাকী লোকৰ ভাষ্য তেওঁলোকে মজুত কৰিছে ইয়াৰ সমান্তৰালকৈ তেওঁলোকে ক'ত কেনেদৰে কাৰ পৰা বিনিয়োগ কৰিছিল কোন স্থানত কেনেদৰে খোপনি পাতিছিল এইসমূহ তথ্যৰ বাবে উঠি পৰি লাগিছে বাক্সা আৰক্ষী যদিও তেওঁলোকে আত্মগোপন কৰি থকাৰ বাবে তথ্যখিনি সমগ্ৰ ঘটনা আচলতে বিৱৰি ক'ব কোৱাটো সমস্যা হৈ পৰিছে কেতিয়াৰ পৰা পলাতক অৱস্থাত আছে বিনিয়োগকাৰীসকলে জানিবলৈ দিয়া মতে তেওঁলোকে বিভিন্ন সময়ত ফোন যোগে তেওঁলোকে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল কিন্তু তেওঁলোকৰ আজি প্ৰায় বহুকেইদিন এমাহ ধৰি প্ৰায় মোবাইল ছুইচ অফ আছিল আৰু বিভিন্ন সময়ত নেটৱৰ্কৰ সমস্যা তেনেদৰে আহিছিলে আৰু যি সময়ত ৰাজ্যজুৰি যিহেতু ট্ৰেডিঙৰ এক আলোড়ন সৃষ্টি হৈছে তেনে সময়তে এই বিনিয়োগকাৰীসকলে হতাশাত ভুগিছে যাৰ বাবে অৱশেষত যোৱাকালি আৰক্ষীৰ কাষ চাপে বিনিয়োগকাৰীসকলে কি কৈছে তেওঁলোকক যেনেধৰণে ধনৰ পৰিমাণ ঘূৰাই দিয়াৰ কথা বতৰাখিনি কৈছিল তেওঁলোকে যেতিয়াৰ পৰা পইচাসমূহ ৰাখিছিল তেতিয়াৰ পৰা পাইছিল নে লাভৰ অংশ তেনেদৰে লাভৰ অংশ পোৱা নাছিল আৰু লাভৰ অংশ আচলতে লাভ পাম বুলিহে তেওঁলোকক এটা আশ্বাস প্ৰদান কৰিছিল সময় উকলি যাব তাৰপিছত তেওঁলোক বিনিয়োগকাৰীসকলে লাভান্বিত হ'ব এই অনুসৰি তেওঁলোকে ধনখিনি বিনিয়োগ কৰিছিল কিন্তু কোনো এজনে তেনেকুৱা কোনো লাভ পোৱা নাছিল এইগৰাকী মহিলাৰ পৰা এটকা দুটকা নহয় 100 কোটি টকাৰ কেলেংকাৰী বুলি এই মুহূৰ্তত জানিব পৰা গৈছে ল'ব গতিকে আৰক্ষীয়ে স্বাভাৱিকভাৱে সেই সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰাৰ প্ৰয়োজনীয়তা আছে খুব কম সময়ৰ ভিতৰতে ঘৰ মাটি ক্ৰয় কৰিছিল বুলি খবৰ আহিছে কেইবাঠাইতো মাটি বাৰী লৈছে তেওঁলোকে সমান্তৰালকৈ কেইবাখনো বিলাসী বাহন আছে গতিকে সেই বিষয়সমূহ কেনেদৰে চোৱা হৈছে হয় বাপুৰে প্ৰায় 8000 লোকৰ পৰা তেওঁলোকক ধন বিনিয়োগ কৰিছিল 8000 জন লোক আছিল আৰু এটা এনেকুৱা সময় আহি পৰিছিল যি সময়ত তেওঁলোকৰ ঘৰ মাটি গাড়ী এইবিলাক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল যাৰ বাবে বিনিয়োগকাৰীসকল এটা সুবিধা পাম বুলি এটা আশা কৰি আছিলে যেহেতু তেওঁলোকে তেনেকৈ ট্ৰেডিং কৰি বহুত টকাৰ উপাৰ্জন কৰিছে গতিকে বিনিয়োগকাৰীসকলে তেনেকৈ লাভান্বিত হ'ব বুলি অনুমান কৰি তেওঁলোকে বিনিয়োগ কৰি আছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বিশাল স্বপ্ননীল আৰক্ষী জালত পৰিল তাৰপিছতে এই বিনিয়োগকাৰীসকলে হতাশাত ভুগিল তাৰ বাবে আৰক্ষী কাষ চাপাৰ পিছতে এই ঘটনা পোহৰ লৈ আহে যোৱাকালি ঠিক আছে ল'ব আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খবৰ ৰাখক বাক্সা আৰক্ষীয়ে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে আকৌ কৈছোঁ কোটি কোটি টকা বিনিয়োগ কৰিছিল বিভিন্নজন লোকে কোনোবাই হাছতীয়া ধনকেইটাও 3 গুণ 4 গুণ লাভ পোৱাৰ আশাতে আহি জমা দিছিলহি এজেণ্টক তেনেধৰণে গোটেই প্ৰক্ৰিয়াটো যিহেতু দীৰ্ঘদিনৰ পৰা চলি আছিল গতিকে সেই মহিলাগৰাকীও এতিয়া পলায়ন কৰিছে এটকা দুটকাৰ নহয় আকৌ কৈছোঁ 100 কোটি টকা বাক্সাৰ বিভিন্ন প্ৰান্তৰ পৰা 8000 লোকে এই মহিলাগৰাকী বা এই দম্পতীটোৰ ওচৰত তেওঁলোকে ধনৰ বিনিয়োগ কৰিছিল তেওঁলোকে সেই লাভৰ অংশ নাই পোৱা বুলি বহুতে মুহূৰ্তত অভিযোগ কৰিবলৈ বিচাৰে মূল টকাকেইটাও লৈ তেওঁলোকে এতিয়া পলায়ন কৰিলে গতিকে আৰক্ষীয়ে কেতিয়ালৈ বিচাৰি উলিয়াবলৈ সক্ষম হয় অভিযোগবোৰ কিমান সঁচা মিছা আৰক্ষীয়ে কেনেধৰণে বিচাৰ কৰিব সেই কথাখিনিও লক্ষণীয় হ'ব আমাৰ দৃষ্টি নিবদ্ধ থাকিব ব্ৰহ্ম দম্পতীৰ ওপৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ